আমাৰ এই যি গুডি বাথৌ ই হৈছে আমাৰ বড়ো সমাজৰ আটাইতকৈ প্ৰাচীন আমাৰ আধ্যাত্মিক পৰম্পৰা আৰু সোণকোচত আমি যি এক কমপ্লেক্স কৰিব খুজিছো তাৰ বাবে অসম চৰকাৰে আমি কিছু সহায় আগবঢ়াব লাগে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক কৈছিলো যে 10 ফেব্ৰুৱাৰী তাৰিখে মই যেতিয়া কোকৰাঝাৰত আহিছিলো তেতিয়া মই বিটিচিৰ কাৰণে 1000 কোটি টকাৰ এটা স্পেচিয়েল গ্ৰান্ট আমি এনাউন্স কৰিছিলো আৰু তাৰ পৰা কিমান টকা দিব লাগে মই দিব পাৰো আপুনি মোক কলেই হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক কৈছে যে বিটিচি আৰু অসম চৰকাৰে লগ লাগি এই গুডি বাথৌ যি কমপ্লেক্স আমি নিৰ্মাণ কৰিম তাৰ কাৰণে 50 কোটি টকা আমি এনাউন্স কৰিব লাগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক যেনেকে কৈছে তেনেকে মই ইয়াত এনাউন্স কৰিছো যে চৰকাৰে ইয়াতে 50 কোটি টকা দিব যাতে সুন্দৰকৈ আমাৰ এই গুডি বাথৌৰ কমপ্লেক্স আমি নিৰ্মাণ কৰিব পাৰো ভাল হ'বনে সঁচাই ভাল হ'ব তেতিয়া হলে আপোনালোক সকলোৱে আমাৰ যাতে ৰাইজৰ মংগল হয় চৰকাৰৰ মংগল হয় আৰু আমি সদায় যেন এনেকে আপোনালোকৰ কাম কৰি থাকিব পাৰো আজি আপোনালোকে খেৰাই পূজাৰ সময়ত বাথৌ ভগৱানক প্ৰাৰ্থনা কৰিব হ'বনে নহ'ব পাক্কা হ'ব ঠিক আছে তেতিয়া হলে মই এইখিনিতে সামৰণি মাৰিছো বহুত মোক আৰু কেইটামান কাগজ দিছে আমাৰ ইয়াতে গোটেই কথাখিনি আছে খালি লগতে ইয়াত কৈছে যে আমাৰ বাথৌ থানচালি কৰিবৰ কাৰণে বাথৌ উজা দাউদিনী দাউৰি আদিকো সহায় কৰিব লাগে মই কমিটিৰ লগত আলোচনা কৰি এই কামখিনিও আপোনালোকক কৰি দিম বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম